আমাৰ DLive 365 ডিজিটেল নিউজ পৰ্টেলৰ বাতৰিৰ প্ৰভাৱ উক্ত বাতৰিৰ প্ৰভাৱত দুই পক্ষই মীমাংসিত হ'বলৈ বাধ্য হয়। যোৱা 25 জুলাই তাৰিখত আমাৰ DLive 365ৰ ডিজিটেল নিউজ পৰ্টেলত এটা পাৰিবাৰিক কণ্টলৰ বাতৰি সম্প্ৰচাৰিত হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত আজি দুই পক্ষৰ সমিল মিলেৰে কাজিয়াটো সুমীমাংসিত হয়। উল্লেখ্য যে গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ গেৰামাৰী গাঁও পঞ্চায়তৰ গেৰামাৰী প্ৰথম খণ্ড গাঁৱৰ স্থায়ী বাসিন্দা ইয়াকুব আলীৰ পুত্ৰ মনছুৰ আলী আৰু একে গাঁৱৰে তাৰা হুছেইনৰ কন্যা ৰুকসানা বেগমৰ অৰ্থাৎ স্বামী স্ত্ৰীৰ মাজত দীৰ্ঘদিন ধৰি চলি আহিছিল কাজিয়া, যাৰ পৰিণতিত ৰুকসানাৰ ভাতৃ জয়নাল হকে বাতৰি পৰিৱেশন কৰে। তাৰ পাছতে ৰুকসানাৰ পৰিয়াল আৰু মনছুৰ আলীৰ পৰিয়ালে ৰাইজ মেল পাতে। দুই পক্ষৰ তৰ্ক যুক্তি শুনাৰ পাছত গাঁৱৰ মুখিয়ালসকলে কাজিয়াটোৰ এক স্থায়ী সমাধান কৰে। ফলশ্ৰুতিত ৰুকসানাৰ ভাতৃয়ে ভনী জোৱাৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাটো লৈ দুখ প্ৰকাশ কৰে। ৰুকসানাৰ ভাতৃ আৰু গাঁৱৰ মুখিয়াল ব্যক্তিৰ ভাষ্য আমাৰ হাতত আহি পৰিছে, সেয়া এবাৰ শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট DLive 365। গেৰামাৰী পাৰ্ট 1 এই ৰুকসানা বেগম আৰু মনছুৰ আলী যেটো মানে সম্পৰ্ক আছিলে, কাজিয়া অলপ মানে হৈছিলে। এইটো কাৰণত মানে মই নিউজটো কৰিছিলোঁ যোৱা 25 তাৰিখত। তাই এইটো মানে দুই পক্ষৰ পৰা মোৰ ছোৱালী আৰু ল'ৰাৰ পলকত পৰা মানে মানুহ বহিখানে 10জনে বহিখানে এইটো মানে সমাধান হ'ল আজিৰ পৰা। এইটো আৰু মানে একো কোনো প্ৰব্লেম নাইয়ে, এইটো সংশোধন হৈ গৈছে। এই কাৰণত কোনো অভিযোগ নাই আৰু মোৰ এইটো আৰু একো প্ৰব্লেম নাই। এইটো মই উদ্ধাৰ কৰিছিলোঁ আৰু এইটোৰ কাৰণত একো প্ৰব্লেম নাই। এইটো আৰু নকৰোঁ, মই এইটো সমাধান হৈ গৈছে। নাই এইটো আৰু নকৰোঁ, এইটো হৈ গৈছে, চব ঠিক হৈ গৈছে। এইটো দুই পক্ষৰ পৰা মানে বহিখানে ল'ৰা আৰু ছোৱালীৰ পৰা বহিখানে এইটো সমাধান হৈ গৈছে আজিৰ পৰা। ঘটনাটো হৈছিলে যে মানে মোৰ ভেনিটো যে আছে, এইটো মানে ৰিপৰ্টবিলাক লৈ গৈছিলে। যোৱাৰ পিছত মানে মোক কৈছিলে যে থানাত যাব মানে বুলি কৈছিলে। এইটো কাৰণত মানে মই কৈছিলোঁ যোৱাৰ পিছত মানে ৰিপৰ্ট দিয়া নাই, এইটো কাৰণত কৰিছিলোঁ। কিন্তু এইটো এতিয়া ৰিপৰ্ট যিমান আছে চব দিছে, এতিয়া মানে চব সমাধান হৈ গৈছে। এইটো আৰু একো প্ৰব্লেম নাই। মোর বাড়ি নাগুচর, মোর বাপের নাম ফজর আলী, মোর নাম আমির হোসেন, উত্তর গেরামারির। আজকে বাটবাড়িয়াত বৈঠক আসারত মনসুর আলী বিয়ে করছিল তারার বেটি রূপসানা। তার এখন ক্যাসাল হয়েছিল ওই বস্তুখানে, এটি 10জন বসিয়ে জিনিসখান মিটমাট করে দেওয়া হল। ইয়ের আগত এদেরকে এইরকম কী হয়েছিল, নিউজ হয়েছিল, ওই নিউজখানের জন্য আজকে 10জনে বসিয়ে রেফারাইটা দেওয়া হল।